দ্য টয়মেন পুতলা মানুহ টয়জ 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 পুতলা 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 হু উইল বাই মাই টয়জ কোনে মোৰ পুতলাবোৰ কিনিব চাম ফৰ বয়জ কিছুমান ল'ৰাৰ কাৰণে চাম ফৰ গাৰ্লছ কিছুমান ছোৱালীৰ কাৰণে টয়জ 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 পুতলাবোৰ 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 Activities 1. Let us talk. আহা আমি কথা কওঁ Work in groups দল হৈ কাম কৰা and say what you do in your leisure time আৰু কোৱা তুমি তোমাৰ আজৰি সময়ত জিৰণি সময়ত কি কৰা Now look at the pictures and say what the children are doing এতিয়া এই পিকচাৰবিলাকলৈ চোৱা আৰু সেই ল'ৰা ছোৱালীবিলাকে কি কৰি আছে কোৱা The boy is playing with his toy car. ল'ৰাজনে তাৰ পুতলা গাড়ীখনেৰে খেলি আছে The girl is playing with her ball. ছোৱালীজনীয়ে তাইৰ বলটোৰে খেলি আছে The boy and the girl are playing with their toys. এই ল'ৰাজনে আৰু ছোৱালীজনীয়ে সিহঁতৰ পুতলাবিলাকেৰে খেলি আছে Do you like playing with toys? তুমি পুতলাবিলাকেৰে খেলি ভাল পোৱানে? Color the toy you like and draw your favorite toy. তোমালোকে ভাল পোৱা পুতলাবিলাক ৰং কৰা আৰু তোমাৰ পুতলাটো প্ৰিয় পুতলাটো সাজা Number 2. Let us say and do. আহা আমি কওঁ আৰু কৰোঁ টিচাৰে কৈছে Good morning children. ষ্টুডেণ্টবিলাকে কৈছে Good morning ma'am. চিলড্ৰেনবিলাক থিয় হৈছে সেইকাৰণে টিচাৰে কৈছে Please sit down. এতিয়া ষ্টুডেণ্টবিলাকে কৈছে Thank you ma'am. এই বুলি কৈ ধন্যবাদ বাইদেউ বুলি কৈ সকলো বহি গ'ল Number 3. Complete the bubbles in the picture. পিকচাৰত থকা এই বাবলবিলাক পূৰ্ণ কৰা You may use words given in the box. তুমি শব্দবিলাক ব্যৱহাৰ কৰিব পাৰা এই বক্সত দিয়া শব্দবিলাক ব্যৱহাৰ কৰিব পাৰা to say what you learned so far. তুমি কি শিকিছা তাকে ক'বলৈ তুমি এই বক্সটোৰ পৰা words বা শব্দবিলাক ইউজ কৰিব পাৰা টিচাৰে সুধিছে What have you learned so far? তুমি এতিয়ালৈকে কি শিকিলা এই বয়জনে ল'ৰাজনে আনসাৰ দিছে I have learned বক্সৰ পৰা আমি উঠাম to recite and sing. মই ৰিচাইট কৰিবলৈ মানে আবৃত্তি কৰিবলৈ and sing মানে গাবলৈ শিকিলোঁ ছোৱালীজনীয়ে কৈছে I have learned to work in pairs. মই to work মানে কাম কৰিবলৈ in pairs মানে দুজন হৈ বা দুজনী হৈ কাম কৰিবলৈ শিকিছোঁ আকৌ এই ল'ৰাজনে কৈছে I have learned to read letters and words. মই লেটাৰ্ছবিলাক পঢ়িবলৈ আখৰবিলাক পঢ়িবলৈ আৰু শব্দবিলাক পঢ়িবলৈ শিকিছোঁ এই বয়জনে কৈছে I have learned number names. মই সংখ্যাবিলাকৰ নামবিলাক শিকিছোঁ আকৌ এই গাৰ্লজনীয়ে কৈছে I have learned polite expressions. মই ভদ্ৰতাসূচক নম্ৰতাসূচক প্ৰকাশভংগী শব্দবিলাক শিকিছোঁ আকৌ ল'ৰাজনে হয়তো কৈছে I have learned to play roles. to play মানে খেলিবলৈ নহয় ইয়াত পালন কৰিবলৈ roles মানে ভূমিকাবোৰ যেনে অভিনয়ৰ ভূমিকাবোৰ মই অভিনয়ৰ ভূমিকাবোৰ পালন কৰিবলৈ শিকিছোঁ আকৌ এই ছোৱালীজনীয়ে কৈছে I have learned to write the alphabet. মই alphabet মানে বৰ্ণমালা লিখিবলৈ শিকিছোঁ এই বয়জনে কৈছে ল'ৰাজনে কৈছে I have learned the sounds of the letters. মই শিকিছোঁ লেটাৰ্ছবিলাকৰ চাউণ্ডবিলাক মই লেটাৰ্ছবিলাকৰ আখৰবিলাকৰ চাউণ্ডবিলাক শিকিছোঁ ছোৱালীজনীয়ে কৈছে I have learned to draw what I understand. মই যি বুজোঁ তাকে আঁকিবলৈ মই শিকিছোঁ আকৌ এই ছোৱালীজনীয়ে কৈছে
I have learned to follow instructions. To follow মানে পালন কৰিবলৈ, instructions মানে হৈছে নিৰ্দেশনাবিলাক। মই নিৰ্দেশনাবিলাক পালন কৰিবলৈ শিকিছোঁ। আকৌ এই ল'ৰাজনে কৈছে I have learned to ask questions. To ask মানে সুধিবলৈ, questions মানে হৈছে প্ৰশ্নবোৰ। মই প্ৰশ্নবোৰ সুধিবলৈ শিকিছোঁ। আৰু এটা খালী ঠাই আছে, আমি যিকোনো ইয়াত লগাই দিব পাৰোঁ। এই ছোৱালীজনীয়ে কৈছে I have learned, ধৰা হ'ল ইয়াত খালী ঠাইত আমি এটা নতুনকৈ লিখিব পাৰোঁ টু ডান্স। মই ডান্স কৰিবলৈ শিকিছোঁ। 4 নম্বৰ, আইডেণ্টিফাই মানে চিনাক্তকৰণ কৰা দ্য অবজেক্টছ বস্তুবোৰ ইন দ্য পিকচাৰ ছবিখনত থকা বস্তুবোৰ চিনাক্তকৰণ কৰা, চিনি লোৱা। চে দ্য নেমছ, নামবোৰ কোৱা। বেট, এইডাল বেট, BAT বেট। হেট, এইটো হেট। বল, এইটো বল। ডল, এইটো ডল, পুতলা। জাগ, এইটো জাগ। জেব্ৰা, এইটো জেব্ৰা। চেল্ফ, এই গোটেইখনক চেল্ফ বুলি কোৱা হয়। শ্বুজ, ল'ৰাজনে পিন্ধি থকা শ্বুজ মানে জোতাযোৰ। অৰেঞ্জ, সুমথিৰা, কমলা টেঙা। টমেটোজ, বিলাহী, এইবোৰ টমেটোজ, বিলাহী। টয়, এইবিলাক টয়, পুতলা। বয়, এইজন বয়। হেন, এইটো হেন, মুৰ্গী। হেলমেট, এইটো হেলমেট, গাড়ী চলাওঁতে পিন্ধা, বাইক চলাওঁতে পিন্ধা হেলমেট। অক্স, ষাঁড় গৰু, এইটো হৈছে ষাঁড় গৰু। এলিফেণ্ট, হাতী, এইটো হাতী। অলিভ, জলফাই, এয়া অলিভ। ষ্টাৰ, তৰা, এইটো তৰা, হাতেৰে সজা কাগজৰ তৰা। আমব্ৰেলা, ছাতি, এইটো ছাতি। ইয়াও মানে হৈছে এবিধ লাটুম জাতীয় খেলৰ সামগ্ৰী, গতিকে এইটো হৈছে ইয়াও, লাটুম জাতীয় খেলৰ সামগ্ৰী। আইচক্ৰীম, বৰফ, খোৱা বৰফ, এইটো আইচক্ৰীম। মাংকি, বান্দৰ, এইটো মাংকি। ভেন, এইখন ভেন। ফ্ল'ৰ, এইখন ফ্ল'ৰ, মজিয়া। টেইল মানে নেজ বা নেগুৰ, বান্দৰৰ নেজ। প্লেট, এই যে টমেটোবিলাক আছে, বিলাহীবিলাক আছে, এই বিলাহী থোৱা এখন হৈছে প্লেট। ট্ৰাংক, বাকচ, এইবিলাক ইয়াৰ ভিতৰত বস্তু থ'ব পাৰি ট্ৰাংকত। হুইল, চকা, গাড়ীৰ চকা, এইবিলাক হুইল। কেট, মেকুৰী, এইটো মেকুৰী। ফিছ, এইটো ফিছ, মাছ। কাইট, চিলা, এইটো কাইট, চিলা। কাউৰী, এইটো কাউৰী। নেষ্ট, চৰাই বাঁহ, এইখন নেষ্ট, চৰাই বাঁহ। গাৰ্ল, ছোৱালী, এইটো গাৰ্ল, ছোৱালী। বেলুন, এইটো বেলুন। ট্ৰী, গছ, এডাল ট্ৰী, গছ। লিফ, পাত, এইবোৰ লিফ, গছৰ পাত। জেকফ্ৰুইট, কঁঠাল ফল, এয়া জেকফ্ৰুইট, কঁঠাল ফল। হাট মানে জুপুৰি ঘৰ, এইটো হাট, জুপুৰি ঘৰ। ডগ, কুকুৰ, এইটো ডগ, কুকুৰ। বিন, বস্তু থোৱা, আৱৰ্জনা বা পেলনীয়া বস্তু থোৱা বিন, এইটো পাত্ৰ, বিন। টেবল, মেজ, এখন টেবল। পেৰট, বাটৌ চৰাই, এইটো পেৰট। ৱাল, বেৰ, এইখন ৱাল, বেৰ। ফ্লাৱাৰ, ফুল, এইবিলাক ফ্লাৱাৰ, ফুল। স্কাই, আকাশ, এইখন স্কাই, নীলা আকাশ। ব্ৰাঞ্চ, গছৰ ডাল, এইবিলাক ব্ৰাঞ্চ, গছৰ ডাল। ফ্ৰক চোলা, ছোৱালীজনীয়ে পিন্ধা এইটো ফ্ৰক চোলা। ৱাটাৰ, পানী, এই যে ভিতৰত আছে এয়া ৱাটাৰ, পানী। ব্ৰিক, ইটা, বেৰ বনোৱা, ঘৰ বনোৱা ইটা, এইবিলাক ব্ৰিক। হেণ্ড, হাত, মানুহৰ হাত থাকে, এই ছোৱালীজনীৰ হাত আছে, এই দুখন হেণ্ড। গ্ৰাছ, ঘাঁহ, এইবিলাক ঘাঁহৰ পাত, এইবিলাক নীলা সেউজীয়া ঘাঁহ। পিংক, গুলপীয়া,
গুলপীয়া ৰং ইয়াত আছে এয়া গুলপীয়া এটো গুলপীয়া ৰং পিংক কালাৰ গ্ৰীণ সেউজীয়া এইবিলাক সেউজীয়া পাত সেউজীয়া কালাৰ সেউজীয়া গ্ৰাছ ঘাঁহনি ৰেড ৰঙা এটো ৰেড ৰঙা হোৱাইট বগা এইবিলাক মেঘবিলাক বগা হোৱাইট 5 নম্বৰ let us revise আহাচোন আমি এতিয়া ৰিভাইজ কৰোঁ পুনৰাবৃত্তি কৰোঁ and write letters in the boxes আৰু এই বক্সবিলাকত আমি লেটাৰবিলাক লিখোঁ এইটো এটা এপল সো আমি ইয়াতে লিখিব লাগিব এপল এ ডাবল পি এল ই এ পি পি এল ই এইটো এটা বল আমি ইয়াত লিখিব লাগিব বি এ ডাবল এল বল এইটো এটা মেকুৰী আমি ইয়াত লিখিব লাগিব চি এ টি কেট এইটো এটা কুকুৰ আমি ইয়াত লিখিব লাগিব বক্সত ডি অ জি ডগ এইটো এটা কণী সো আমি লিখিব লাগিব ই ডাবল জি এগ এখন ফেন আমি লিখিব লাগিব এফ এ এন ফেন এইটো এটা ছাগলী গোট জি অ এ টি এইটো এটা টুপি হেট এইচ এ টি এইটো হৈছে বৰফৰ ঘৰ ইগলু আই জি এল ডাবল অ এবাৰ জে জিপ জে ডাবল ই পি জিপ গাড়ী এইটো হৈছে টিপট অসমীয়াত আৰু ইংৰাজীত হ'ব কেটল কে ই ডাবল টি এল ই লেম্প এল এ এম পি লেম্প এইটো আম মেংগো এম এ এন জি অ' এইখন হৈছে চৰাই বাঁহ নেষ্ট এন ই এছ টি নেষ্ট এইটো হৈছে সুমথিৰা টেঙা অৰেঞ্জ অ' আৰ এ এন জি ই এইটো হৈছে অমিতা পাপায়া পি এ ৱাই এ এইটো হৈছে কুইল পাখি কিউ ইউ আই ডাবল এল কুইল পাখি এইটো হৈছে ৰেট আৰ এ টি ৰেট এন্দুৰ এইখন হৈছে স্লেট ভলি এছ এল এ টি ই এডাল হৈছে ট্ৰি গছ টি আৰ ডাবল ই এইটো হৈছে ছাতি আমব্ৰেলা ইউ এম বি আৰ ই ডাবল এল এ এইখন হৈছে ভেন ভি এ এন ভেন এইটো হৈছে ঘড়ী হাত ঘড়ী ৱাটছ ডাব্লিউ এ টি চি এইচ এইখন হৈছে এক্স ৰে প্লেট এক্স ৰে আৰ এ ৱাই এইটো হৈছে য়াক হিমালয় অঞ্চলৰ এটি গৰু এবিধ গৰু ৱাই এ কে এইটো হৈছে জেব্ৰা জেড ই বি আৰ এ এনেকৈ চালে আমি দেখিলোঁ যে এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এন অ' পি কিউ আৰ এছ টি ইউ ভি ডাব্লিউ এক্স ৱাই জেড 6 নম্বৰ ৰাইট দ্য মিছিং লেটাৰ্ছ হেৰাই থকা আখৰবোৰ লিখা ওৱান ইজ ডান ফৰ ইউ এটা তোমালোকৰ কাৰণে কৰি দিয়া হৈছে এ কেপিটেল এ স্মল বিটো লিখা আছে কেপিটেল বিটো ইয়াত লিখিব লাগিব কেপিটেল চি লিখা আছে স্মল চিটো লিখিব লাগিব স্মল ডিটো লিখা আছে কেপিটেল ডিটো লিখিব লাগিব স্মল ইটো লিখা আছে কেপিটেল ইটো লিখিব লাগিব কেপিটেল এফটো লিখা আছে স্মল এফটো লিখিব লাগিব স্মল জি লিখা আছে কেপিটেল জি লিখিব লাগিব কেপিটেল এইচ লিখা আছে স্মল এইচটো লিখিব লাগিব কেপিটেল আইটো লিখা আছে স্মল আইটো লিখিব লাগিব কেপিটেল জেটো লিখা আছে স্মল জেটো ইয়াত লিখিব লাগিব কেপিটেল কেটো লিখা আছে স্মল কে লিখিব লাগিব এইবিলাক প্ৰিণ্ট ছপা কেপিটেল এল লিখা আছে স্মল এলটো লিখিব লাগিব স্মল এম লিখা আছে কেপিটেল এমটো লিখিব লাগিব স্মল এনটো লিখা আছে কেপিটেল এনটো প্ৰিণ্ট লিখিব লাগিব অ' এইটো স্মল প্ৰিণ্ট স্মল অ' লিখা আছে কেপিটেল অ'টো লিখিব লাগিব এইটো প্ৰিণ্টৰ স্মল পি লিখা আছে প্ৰিণ্টৰ কেপিটেল পিটো আমি কাষত লিখি দিব লাগিব কিউ প্ৰিণ্ট কেপিটেল লিখা আছে স্মল কিউটো আমি লিখিব লাগিব
R small প্ৰিণ্টটো লিখা আছে কেপিটেল আৰটো আমি লিখিব লাগিব S small প্ৰিণ্টটো লিখা আছে কেপিটেল প্ৰিণ্টটো আমি লিখিম T কেপিটেল লিখা আছে প্ৰিণ্ট আমি স্মল প্ৰিণ্টটো লিখিব লাগিব U স্মল প্ৰিণ্টটো লিখা আছে কেপিটেল প্ৰিণ্টটো আমি লিখিব লাগিব V কেপিটেল প্ৰিণ্টটো লিখা আছে স্মল প্ৰিণ্টটো লিখি দিলো W প্ৰিণ্ট স্মল লিখা আছে আমি লিখি দিব লাগিব কেপিটেল প্ৰিণ্ট X কেপিটেল প্ৰিণ্টটো লিখা আছে স্মল প্ৰিণ্টটো আমি লিখি দিলো Y কেপিটেল প্ৰিণ্ট লিখা আছে স্মল প্ৰিণ্টটো আমি লিখি দিলো Z স্মল প্ৰিণ্ট লিখা আছে কেপিটেল প্ৰিণ্টটো আমি লিখি দিলো 7 নম্বৰ write the missing letters হেৰাই যোৱা আখৰবোৰ লিখা এইবাৰ কাৰ্সিভ কেপিটেল আৰু স্মল লিখা আছে প্ৰথমটো এয়া কাৰ্সিভ কেপিটেল এ কাষতে এয়া কাৰ্সিভ স্মল এ এবাৰ এয়া কাৰ্সিভ কেপিটেল বি আৰু কাষতে এয়া কাৰ্সিভ বা হাতে লিখা স্মল বি এয়া কাৰ্সিভ বা হাতে লিখা কেপিটেল সি আৰু এয়া কাৰ্সিভ বা হাতে লিখা স্মল সি ইয়াত খালি আছে এটো ডি লিখিব লাগিব গতিকে হাতে লিখা কেপিটেল ডি টু হৈছে এনেকুৱা আৰু হাতে লিখা সৰু ফলা বা স্মল ডি টু হৈছে এনেকুৱা ইয়াতে আছে হাতে লিখা সৰু ফলাৰ ইটো লিখা আছে আমি হাতে লিখা বা কাৰ্সিভ কেপিটেল বা বৰফলা ইটো আমি লিখিব লাগিব এই দৰে ইয়াত আছে কাৰ্সিভ বা হাতে লিখা কেপিটেল এফ আমি কাষতে হাতে লিখা আৰু কাৰ্সিভ স্মল বা সৰু ফলাটো লিখিব লাগিব এই দৰে ইয়াত জিটো এটাও নাই কেপিটেলও নাই স্মলও নাই আমি এনেকে লিখিব লাগিব কেপিটেল হাতে লিখা কেপিটেল জি আৰু হাতে লিখা স্মল জি ইয়াতে হাতে লিখা কেপিটেল এইচ আছে আৰু স্মল এইচ আছে ইয়াত হাতে লিখা অৰ কাৰ্সিভ কেপিটেল যেটো আই আছে স্মল আই টু হ'ব এনেকুৱা ইয়াত জে এটাও নাই এইটো জে আৰু স্মল টু হ'ব এয়া কে কেপিটেল হ'ব এল কেপিটেল আছে স্মল টু হ'ব এনেকুৱা এম টু ইয়াত এটাও নাই capital M small m capital N small n capital O small o capital P small p capital Q নাই আমি লিখি দিব লাগিব capital Q small q R capital cursive R আৰু small cursive R S capital S T capital T লিখা আছে small t ইউ দুটা লিখা আছে V ডাঙৰকৈ লিখিব লাগিব দুটা লাইন মিলাকৈ আৰু X নো W এভাৰ W capital W এটো small w হ'ব X capital X আছে কাৰ্সিভ small x টো নাই লিখি দিছো এনেকৈ লিখিব লাগিব কমান কৰনিয়াকে y capital to নাই ইয়াত হেৰাই আছে capital to y to এনেকুৱা হ'ব গোটে কিটা লাইন যাব small y to লিখা আছে আৰু z capital z to লিখা আছে small z to হ'ব এটো 8 number read aloud ডাঙৰ কৈ পঢ়া মোহন is a toy man মোহন এজন পুতলা বিক্ৰী কৰা মানুহ he sells toys sells মানে বিক্ৰী কৰে তেওঁ টয়স বিলাক বা পুতলা বিলাক বিক্ৰী কৰে he also sells caps তেওঁ টুপিবোৰো বিক্ৰী কৰে also মানে ও sells মানে বিক্ৰী কৰে caps মানে টুপিবোৰ children love him ল'ৰা ছোৱালী বিলাকে তেওঁ ভাল পায় now এতিয়া complete the following তলৰ খালি ঠাই বিলাক পূৰণ কৰা মোহন is a toy man মোহন এজন টয় বিক্ৰী কৰা মানুহ he sells toys তেওঁ টয় বিলাক বিক্ৰী কৰে he also sells ইয়াত caps লিখিব লাগিব তেওঁ টুপিবোৰো বিক্ৰী কৰে children love him
ল'ৰা ছোৱালীবিলাকে তেওঁক ভাল পায় 9 নম্বৰ ৰিড এলাউড ডাঙৰকৈ পঢ়া টয় বয় ড্ৰাই ক্ৰাই ফ্লাই বাই মাই স্কাই 10 নম্বৰ ৰিড এলাউড দ্য ৱৰ্ডছ অন দ্য ৱৰ্ড ৱালত থকা ৱৰ্ডবোৰ পঢ়া লিচন ফৰ ৰাইমিং ৱৰ্ডছবিলাক ভালদৰে শুনি লোৱা মানে উচ্চাৰণ মিলা শব্দবিলাক শুনি লোৱা এণ্ড ৰাইট দেম টুগেডাৰ ইন গ্ৰুপছ আৰু এটা গ্ৰুপত সেইবোৰ একেলগে লিখা ৰাইমিং ৱৰ্ডবিলাক প্ৰথমতে আমি ৱালত থকা ৱৰ্ডবিলাক মাতিছোঁ বাই কেপ লুক বল মাই বাই বুক ফল মেপ টেপ টুক কল এতিয়া ৰাইমিং ৱৰ্ডবিলাক এটা গ্ৰুপত লিখা হৈছে এটা লাইন কৰি দিয়া হৈছে কেপ মেপ টেপ বাই মাই বাই টুক বুক লুক হল কল ফল